ডিসেম্বৰ 13 তাৰিখে তোমালোকৰ এনএমএছ পৰীক্ষা অনুষ্ঠিত হ'ব। সো আশা কৰিছোঁ সকলোৰে ভাল হ'ব, কাৰণ তোমালোকে পঢ়ি আছা। যিসকলে পঢ়া নাই একেদিন ভালদৰে পঢ়া। যদিও তোমালোকে ভাবিব পাৰা একেবাৰে কম টাইম আছে, কি কৰিম কি নকৰিম, পঢ়াই নাই দেখোন। চিন্তা নকৰিবা, পৰীক্ষাৰ নবহালৈকে তোমালোকে এনেকুৱা এটা জোচত থাকা যে মই পৰীক্ষা পাছেই কৰিম, মই সকলোখিনি জানো। তাৰ বাবে তোমালোকে পঢ়া, আৰু আমাৰ ইবুক এখন আছে বা নোটছ পাতি সম্পূৰ্ণ যদি তোমালোকে ল'ব বিচাৰে, ক্লাছ ল'ব বিচাৰে, মাত্ৰ 49 টকা পেমেন্ট কৰিলে হ'ল। যেহেতু পৰীক্ষাৰ টাইম বেছি নাই, সেইকাৰণে 49 টকা দিয়া হৈছে। 49 টকাত তোমালোকে এই বুকখন ল'লে পিছৰ যিকোনো টেলেণ্ট এক্সামৰ কাৰণে সুবিধা হ'ব। যিয়েই নহওক, এতিয়া প্ৰথম প্ৰশ্নটো আছিল তোমালোকৰ যে এই পৰীক্ষাটোত নিগেটিভ মাৰ্কছ যদি নাই, গোটেই পৰীক্ষা পাছ কৰা কিছুমান মই টিপছ দিম একেবাৰে সহজকে। ঠিক আছে, পৰীক্ষাৰ আগত চাই যোৱাটো মানে কিছু দিব পাৰিম মই তোমালোকক, কিছু ভুল নকৰিবৰ কাৰণে মই কৈ দিম, আৰু লগতে কিছু টিপছ দিম। তাৰ আগতে আমাৰ এছআৰ এডুকেশ্যনৰ ফালৰ পৰা লৈ অহা গৈছে অনলাইন টিউশ্যন। আমি আগৰ পৰা কৈ আছো, এতিয়া এটা অফাৰ দি আছে। অফাৰ বুলি একটা বিগ অফাৰ হয়। 100 টকা পেমেন্ট কৰিলে তোমালোকে বছৰেকীয়া পৰীক্ষালৈকে মেথ, সায়েন্স, ছচিয়েল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ সকলোখিনি পঢ়িব পাৰিবা। মাত্ৰ কিমান পেমেন্ট কৰিব লাগিব? 100 টকা পেমেন্ট কৰিব লাগিব। যিটো হোৱাটছএপ নম্বৰ দেখা পাইছে, এই নম্বৰটো SMS কৰি তোমালোকে জইন হোৱা, লাইভ ক্লাছ হ'ব, নোটছ পাতি সম্পূৰ্ণ আমাৰ পৰা পাই যাবা। ঠিক আছে, গতিকে তোমালোকে ইগনোৰ কৰিব পাৰা বহুতে, গতিকে ইগনোৰ কৰাটো নিজৰ কথা, কিন্তু তোমালোকক একদম প্ৰপাৰলি গাইড দিম, চিন্তা কৰিব নালাগে। আমি আগৰ পৰা কৰি আছো, 9ৰ কৰি আছো, সকলোখিনি কৰি আছো, তোমালোকে 8ৰো তোমালোকে 100 টকাতে পাই যাবা। ঠিক আছে, বাৰু যিয়ে নহওক, আমি মেইন টপিকটোলৈকে আহো। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ ফাৰ্ষ্ট কথা, নিগেটিভ নম্বৰ নাই কাৰণে তোমালোকৰ একদম এটা ভাল কথা। ঠিক আছে, এতিয়া তোমালোকৰ 90টা এছএটি পেপাৰত 90টা থাকে, আৰু এমএটি পেপাৰত 90টা থাকে, 90 মাৰ্কছ, আৰু এমএটি পেপাৰ 90 মাৰ্কছ থাকে। তোমালোকে ধৰি লৈছো, তোমালোক যিসকল ছাত্ৰতে পঢ়ি আছে, তোমালোকৰটো বেলেগ কথা, বা পঢ়ি থকা খিনিও চাব পাৰিবা। ধৰা তোমালোকে কি 90টাৰ ভিতৰত তোমালোকে 50টা একদম শুদ্ধ কৰিলা, 50টা শুদ্ধ কৰিলা, একদম ধুনীয়াকে কৰিলা। বাকী থাকিল তোমালোকৰ 40টা নম্বৰ তোমালোকে পাৰা নাই কৰিবৰ কাৰণে। ঠিক আছে, মানে কনফিউজ লাগি আছে, তেনেকুৱা হৈ আছে, এইটো দুটা সন্দেহ হৈ থাকে। 50 নম্বৰ ফুললি কৰিলা, কৰাৰ পিছত তোমালোকৰ 40 নম্বৰত খেলখন হৈ আছে যে কি কৰিম কি নকৰিম। তোমালোকৰ কনফিউজ আছে, তোমালোকে একো চিন্তা কৰিব নালাগে, পাৰালৈকে চেষ্টা কৰি যোৱা। একেবাৰে নোৱাৰা অন্তিম মুহূৰ্ত আৰু। ঠিক আছে, তেতিয়া তোমালোকে কি কৰিবা, এই 40টা তোমালোকে যিটো তোমালোকৰ সন্দেহ আছে সেইমতে তোমালোকে দি যোৱা। অৰ্থাৎ 40টা তোমালোকৰ কিছু বোলে, তাৰে ভিতৰত 20টা তোমালোকৰ সন্দেহ আছে, 20টা মই এইটো হৈ যেন লাগে, এইটো হৈ যেন লাগে, এইটো হয়, তেনেকুৱা এটা তোমালোকৰ 60% মানে এইটো হ'ব যেন লাগে, সেইকেইটা উত্তৰকেইটা তোমালোকে দিয়া। এইফালে 50 নম্বৰ পালা, এছএটি পেপাৰখন আলোচনা 50, এছএটি এমএটি একে কথাই, আৰু যি 90 নম্বৰ থাকে, দুইখন পেপাৰ একে যিটো। তোমালোকে কি কৰিলা, 90 ভিতৰত 50 পালা, 50 নম্বৰটো পালাই। এই 20টাৰ ভিতৰত তোমালোকৰ সন্দেহ থকাৰ ফলত তোমালোকে কেইটা পালা? 15 নম্বৰ পালা। ঠিক আছে, 15 নম্বৰ পালা। আৰু 20টা তোমালোকৰ 40টা 20টাহে পাৰিলা, আৰু 20টা একেবাৰে তোমালোকে নোৱাৰা। সেইকেইটা তোমালোকে চকু টোপোনাই ধুনীয়াকে সন্দেহ কৰি দি থাকা, কোনো কথা নাই। তাৰে ভিতৰত তোমালোকৰ 20টাৰ ভিতৰত কমচে কম 5টা নহবনে? নিশ্চয় হ'ব। 50 15 কিমান হ'ল, আৰু 5 5 15 20 হ'ল, 20 5 70 নম্বৰ তোমালোকে পালা। যদি এখনত 70 পালা, আনখনতো যদি 70 পালা, এখনত 70 আনখনতো 70 হ'ল, 7 14 140, 140টো নালাগে পাছ কৰিবৰ কাৰণে মাৰ্কছ। ধৰা হ'ল তোমালোকে 140 নহয়, তোমালোকে 120 পালা বা 130 পালা, 120 নম্বৰে পালা, ধুনীয়াকে কোৱালিফাইড হৈ যাব পাৰিবা, অৰ্থাৎ পাছ কৰিব পাৰিবা। বুজি পাইছা? সেইকাৰণে তোমালোকে এটাও যাতে অপচন নোৱাৰা এৰি থৈ নাহা। তোমালোকে পিছত লাষ্টলৈকে কি কৰিবা, এনাই তোমালোকে কি কৰিবা, তোমালোকে ধুনীয়াকে OMR বহাই থৈ আহিবা, তোমালোক সন্দেহ হিচাপে, তোমালোকে চান্স থকা হিচাপে, তো এইটো হ'ব যেন লাগে বহাই থৈ আহিবা। মানে এটাও যদি এৰা তোমালোকৰ, কাৰণ তাত চিন দিছিলে তোমাৰ নিগেটিভ মাৰ্কছ নাই, যিহেতু তোমালোকে ভুল হ'লেই হ'ল আৰু। 20টাৰ ভিতৰত 20টাই ভুল হ'ল, কি লছ হ'ল? কিন্তু 20টাৰ ভিতৰত 20টাই ভুল নহয়, 5টা হ'লেও হ'ব, কিছুমানৰ 10টাও হ'ব পাৰে। গতিকে সেইটো তোমালোকে ৰাখিবা। তাৰপিছত বুজি পাইছা? তোমালোকে সেইকাৰণে মই পৰীক্ষাৰ আগত কৈ দিলো যে তোমালোকে এৰি থৈ নাহিবা। ঠিক আছে, এইটো এটা টিপছ দিলো তোমালোকক, টিপছটো জানা বহুতে, নাজানাও বহুতে, সেইকাৰণে মই কৈ থৈ আহিলো, তোমালোকে এৰি থৈ নাহিবাই। নেক্সট কথা, তোমালোকে এইটো ভুল নকৰিবা, ৰোল নম্বৰ লিখোতে কেতিয়াও ভুল নকৰিবা, একদম কেতিয়াও ভুল নকৰিবা ৰোল নম্বৰ লিখোতে। নেক্সট কথা, তোমালোকে প্ৰশ্নখনত প্ৰথমতে চিন দি ল'বা, ধৰা A B C D, প্ৰশ্নখনত প্ৰথম চিন দিবা, C প্ৰশ্নখনত চিন দি ল'বা, আকৌ 1 নম্বৰ, 2 নম্বৰ A B C D, প্ৰশ্নখনত চিন দি ল'বা, ধৰা B টো,
চিন দিলা নহয়। এতিয়া প্ৰশ্নৰ পৰা চাই ধৰা চিটো আছে, চিটোত ধুনীয়াকে ঘূৰাই দিলা। তাৰ বিটোত আছে ধুনীয়াকে বিটোত ঘূৰাই দিলা। গতিকে এনেকুৱাকে তোমালোকে দিবা। তাৰমানে ডাইৰেক্ট যদি তোমালোকে দিয়া, তুমি এক নম্বৰত কি আছে চিটো দিব লাগে, হঠাৎ কি কৰিলে বিটো দিলা। আৰু প্ৰশ্ন নচোৱাকে OMR খন ফিল আপ কৰোঁতে অলপ সময় ল'বা। OMR খন ফিল আপ কৰোঁতে আৰু সময় ল'বা। আৰু নেক্সট দুটাত কৈছো এক্সট্ৰা পেজটো মই কৈয়ে দিছো, আগৰ ভিডিঅ'টোতে কৈছো, তথাপিতো মই কওঁ এক্সট্ৰা পেজৰ কথা। এক্সট্ৰা পেজ নিদিয়ে তোমালোকক। তোমালোকে কি কৰিব লাগিব, এক্সট্ৰা পেজ যিটো নিদিয়ে, তোমালোকে এটা কাম কৰিবা, তোমালোকৰ প্ৰশ্নৰ পিছফালে খালী ঠাই থাকে, তোমালোকে কাঠ পেঞ্চিল লৈ যাবা, বা প্ৰশ্নটো কৰিব পাৰিবা, কোনো কথা নাই। পেনেদি নকৰিবা, লেতেৰা হ'ব প্ৰশ্নখন, ভাল একদম বেয়া হ'ব, ভাল পিছত তোমালোকে চাব পাৰিবা, বা তোমালোকৰ ভাইটি ভণ্টি দিলে প্ৰশ্নখন দিব পাৰিবা। গতিকে সেইকাৰণে লেতেৰা নকৰিবা, এনে লেতেৰা কৰাটো উচিত নহয়। তোমালোকে কাঠ পেঞ্চিল ল'বা, সৰুকে তোমালোকে সৰুকে ধৰ x² + bx, কিন্তু সৰুকে তোমালোকে লিখিবা। লিখি যাতে মুচি কেনে আকৌ তাতে কৰিব পাৰা। ঠিক আছে, তেনেকুৱাকে কৰিবা, সেইটো তোমালোকৰ নিজৰ ক্ৰেডিট হয়। গতিকে এইখিনি কাম কৰিবা। আৰু মই কৈছো তোমালোকে পৰীক্ষাৰ বেল নপৰালৈকে বহি নিদিবা, যে তোমালোকে চাবা যে লিখা হ'ল, তোমালোকে চাবা হয় কোনটো হৈছে। OMR খন খালি ফিল আপ কৰোঁতে সাৱধান হ'বা। চাবা, চাই কেনে ধুনীয়াকে পৰিপাটি হৈছে নে, চাই কেনে তোমালোকে ধুনীয়াকে দিব পাৰিবা। ছাত্ৰসকল যিয়েই নহওক কিয় তোমালোকৰ পৰীক্ষা ভাল হ'ব, মই আশা কৰিছো সকলোৰে ভাল হওক, কষ্ট কৰিছে তাৰ ফল পোৱা। তো আমিও যিমান পাৰো চেষ্টা কৰিছো হেল্প কৰিবৰ কাৰণে। গতিকে যদি আমাৰ পৰা যদি কিছু হেল্প পাইছে, তেতিয়াহ'লে এটা কমেণ্ট কৰি দিবা, ভাল লাগিব। আৰু যিয়েই নহওক, আৰু ক্লাছত জইন হ'ব বিচাৰিলে হ'ব পাৰিবা, আমি ধুনীয়াকে পঢ়াই দিম, তোমালোকে ধুনীয়াকে পঢ়ি যাব পাৰিবা। নেক্সট এটা ভিডিঅ'ত লগ পাম।